হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি যিহেতু ছানডে আৰু অকণমান ফ্ৰী, তাৰ লগতে বতৰটো বৰ ধুনীয়া দেখিছেনে? ইমান ধুনীয়া মানে ঠাণ্ডা বৰষুণ অকণমান বৰষুণ দি আছে। এইফালে ইমান জোৰকৈ বৰষুণ দিয়া নাই, মানে ঠাণ্ডা পেলাইছে আৰু ৰ'দটো নাই। আৰু বতৰ যেতিয়া ঠাণ্ডা হয় তেতিয়া অকণমান কাম কৰি আমাৰ ভাল লাগে। আৰু মই এই যে মছলাখিনি দেখালোঁ আপোনালোকক, এই গোটেইখিনি এতিয়া পাউডাৰ বনাইছোঁ। চাওক, আমি যিমান মছলাবিলাক কিনি খাওঁ, মানে চিকেন মছলা, মিট মছলা, ফিছ মছলা, কিবা মছলা, এই গোটেইবিলাক মিক্স কৰি আমি ঘৰতে এটা পাউডাৰ বনাই কিনে ধুনীয়াকৈ খাব পাৰোঁ। আৰু এইফালে মই আদা নহৰু পেষ্ট বনাই থৈ দিছোঁ, মানে ভিজাই থৈ দিছোঁ, ধুই কেনে এইটো পেষ্ট বনাম। আৰু এইফালে অকণমান কলডিল আৰু এয়া চিকেন আনিছোঁ, চিকেন আনি থৈ দিছোঁ। এইখিনি থওঁ, বনাম। আৰু ছানডে ব্যস্ততাখিনি মানে আজি দেখালোঁ আপোনালোকক। আৰু সকলোৰে দিনবোৰ ভালে যাওক। আৰু মছলাখিনি তাৰমানে এনেকুৱাকৈ এটা জাৰ ল'ব। আমি যিকোনো কণ্টেইনাৰ, প্লাষ্টিকৰ কণ্টেইনাৰত বস্তু থোৱাতকৈ মানে কি হয়, আমি যিকোনো চিচাৰ বটলবিলাক, আচাৰ পালে বা ঘি পালে বা হানি পালে, মৌৰ বটল হ'লে আমি কি কৰিব লাগে, পেলাই দিব নালাগে। আমি যদি ধুনীয়াকৈ মানে ভালকৈ ধুই চাফা কৰি একদম ধুনীয়াকৈ থৈ তাতে আমি কিছুমান বস্তু ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ। আৰু মই ইয়াতে গোটেই মছলাখিনি ভৰাই থৈ দিম। আৰু মছলাখিনিত কি আছিল আপোনালোকে দেখিছে নহয়, তথাপিও কৈ দিওঁ। ইয়াতে আছিলে জালুক, জিৰা, অকণমান আজৱাইন আছিলে, তাৰপিছত আছিলে জালুক, জিৰা, আজৱাইন, লং আছিলে অকণমান, এটা দুটা, আৰু তাৰপিছত ইলাইচি আছিলে, আৰু এটা যে এই বিৰিয়ানী দিয়ে দিয়ে ষ্টাৰৰ নিচিনা, সেইটো নাম নাজানো মই, সেইটো মছলা আছিলে। চাওক কিমান ধুনীয়া পাউডাৰ হৈ গৈছে। আৰু ইমান বেলেগৰ বাহিৰৰ আৰু চিকেন মছলা, বিৰিয়ানী মছলা, কিবা মছলা কিয় লাগে? কেতিয়াবা লাগে দিয়কচোন, তথাপিও আমি ডেইলি খাবৰ কাৰণে মই এইখিনিয়ে ব্যৱহাৰ কৰোঁ। দিয়ক, বাই বাই, টেক কেয়াৰ।